মে' মাহৰ 1 তাৰিখে আমাৰ চিঙাৰী বস্তি শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ প্ৰতিষ্ঠা দিৱস পালনৰ লগত সংগঠিত ৰাখি শ্ৰীমদ ভাগৱত পাঠ আয়োজন কৰিছোঁ। গতিকে এই বিষয়ে সমূহ ৰাইজলৈ দুদিনীয়া কাৰ্যসূচীৰে আগবঢ়োৱাৰ ক্ষেত্ৰত গতিকে সকলোখিনি এই দুদিনীয়া কাৰ্যসূচীলৈ সকলো তাৰিখকেইটা ক'ব, তাৰিখকেইটা ক'ব। ইংৰাজী মে' মাহৰ 1 তাৰিখ, 1 আৰু অসমীয়া 1, 2 আৰু অসমীয়া মতে 17 আৰু 18 তাৰিখ বহাগ মাহৰ এই দুদিনৰ কাৰ্যসূচীৰে আমাৰ ভাগৱত পাঠৰ আয়োজন কৰা হৈছে। গতিকে সকলো ৰাইজলৈ আমাৰ ফালৰ পৰা নিমন্ত্ৰিত থাকিল। প্ৰথম দিনা আমাৰ প্ৰথমেই হ'ব প্ৰতিষ্ঠা দিৱসৰ ধৰ্মধ্বজা উত্তোলন কৰা হ'ব, বন্তি প্ৰজ্বলন কৰা হ'ব। তাৰপিছত আমাৰ পাঠ আয়োজন কৰা হ'ব। পাঠ আয়োজনৰ পাছত পাঠ সামৰণি কৰি প্ৰসাদ বিতৰণৰ পিছত আমাৰ শ্ৰীমদ ভাগৱত পাঠৰ পাঠদানৰ কাৰ্যসূচী আয়োজন কৰা হ'ব। তাৰিখটো ক'ব। গতিকে আমি এনে মানে বৰ হেৰি নহয় গৈ পাৰ্গত নহয়, চালুকীয়া হিচাপে প্ৰথম পৰ্যায়ত আমি সমূহ ভাই মাতৃ বাপসকলে লগ হৈ বিভিন্ন কাৰ্যসূচী দিছোঁ। প্ৰথম দিনা কাৰ্যসূচী আমাৰ সম্পূৰ্ণ কৰে আৰু শেষৰ দিনাখন অলপ ৰাইজক আমাৰ আশে পাশে থকা ভক্তবান ৰাইজ যাতে আহে আৰু তেখেতসকলে যাতে আমাক অলপ সহযোগ কৰে সেইটো প্ৰাৰ্থনা থাকিল। কাৰণ যিহেতুকে এটা চালুকীয়া অৱস্থা আমাৰ নামঘৰটো আৰু কোনোদিন আমি পাতা নাই, তেনেকৈ অনুষ্ঠান পাতিবলৈ আমি সমৰ্থ নহয়। গতিকে চালুকীয়া আমাৰ সহায় লৈ আমাৰ ব্যক্তিগত হিচাপে আমাৰ পৰা তেখেতক আমাক সহায় কৰিব আৰু তেখেতক আমি ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ সহায়তহে আমি এই কামটো কৰিব পাৰিম, কাৰণ নহ'লে আমি অসমৰ্থ। কাৰণ যিহেতুকে এই বিষয়ে আমাৰ তেনেকৈ নাই, যোগ্যতা আছে। গতিকে তেখেতসকলৰ সহযোগত আমি ভাবিছোঁ যে পাৰিলে আশে পাশে থকা ভক্তবান ৰাজ্য কোনোবা আছে আমাক দিহাপৰ সময়ত দিলে আলোচ্য হওক। কাৰণ যিহেতুকে আমাৰ যদিও আমি নামঘৰ হিচাপে এই 10-15 ঘৰ মানুহে আছোঁ, বেছি মানুহ ইয়াত নাই, সীমিত মানুহ। গতিকে সেইফালৰ পৰা ৰাইজক অনুৰোধ কৰিছোঁ যাতে ৰাস্তাত গাঁঠি সাহায্য কৰিলে তেখেতসকলে আমাৰ সহযোগ কৰি পাৰিলে আৰ্থিক সহযোগ যদি কৰে আমি ধন্যবাদ জনাম। এতিয়া মোৰ ফালৰ পৰা সহযোগ